পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ভাৰতীয় হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ ডিন হিচাপে ভাৰতীয় হাৰ্ভাৰ্ডৰ নতুন ডিন ডক্টৰ শ্ৰীকান্ত দাতাৰ পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল এগৰাকী ভাৰতীয় ১১২ বছৰীয়া ঐতিহ্যমণ্ডিত হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ নতুন ডিন হিচাপে নিযুক্ত হ'ল ভাৰতীয় মূলৰ বিশিষ্ট শিক্ষাবিদ গৱেষক তথা অৰ্থনীতিবিদ ডক্টৰ শ্ৰীকান্ত দাতাৰ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ প্ৰেছিডেণ্ট লেৰী বেকুৱে কয় ২০২১ৰ ১ জানুৱাৰী দায়িত্বভাৰ গ্ৰহণ কৰিব ডক্টৰ শ্ৰীকান্ত দাতাৰে ডক্টৰ শ্ৰীকান্ত দাতাৰ বম্বে বিশ্ববিদ্যালয় আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদৰ স্নাতক যোৱা ২৫ বছৰে হাৰ্ভাৰ্ড বিজনেছ স্কুলত দক্ষতাৰে নেতৃত্ব দি আহিছে দাতাৰে ডক্টৰ শ্ৰীকান্ত দাতাৰে ১৯৭৩ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে IIM আহমেদাবাদৰ পৰা গ্ৰহণ কৰে বিজনেছ মেনেজমেণ্টৰ PG ডিপ্ল'মা লগতে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD ডিগ্ৰীও লাভ কৰে ডক্টৰ শ্ৰীকান্ত দাতাৰে হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ একাদশ সংখ্যক ডিন হিচাপে নিযুক্তি লাভ কৰিব দীৰ্ঘ সময়ৰে পৰা অভিজ্ঞতাৰে পুষ্ট ডক্টৰ শ্ৰীকান্ত দাতাৰৰ নিযুক্তিয়ে ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠানখনৰ শৈক্ষিক বিকাশত আৰু অধিক সহায় কৰিব উল্লেখ্য হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ বৰ্তমানৰ ডিন নীতিন নহৰিয়াও ভাৰতীয় মূলৰ প্ৰসিদ্ধ শিক্ষাবিদ অহা ডিচেম্বৰত কাৰ্যকালৰ অন্ত পৰিব নীতিন নহৰিয়াৰ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ ক্ৰমাগত দ্বিতীয়গৰাকী ভাৰতীয় মূলৰ ডিন হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ডক্টৰ শ্ৰীকান্ত দাতাৰে নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ